হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই নতুন এটা চিকেনৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। লোকেল চিকেননো মই কেনেদৰে তিল দি বনাম তাকে আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। তিল চিকেন বনাবৰ বাবে এয়া মই আদা নহৰু খুন্দি লৈছোঁ, পিঁয়াজ মই দুটা সৰু সৰুকৈ কুটি লৈছোঁ। এইফালে মই চালনীখনত তিলখিনি ধুই পেলাই অলপ পানীটো নিগৰি ল'ব দিছোঁ। এতিয়া মই টাৱাখনতে ভাজি পেলাই এইখিনি পেষ্ট কৰি ল'ম। আৰু এইফালে মই চিকেন লৈছোঁ আধা কেজি, আৰু মই এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম অলপ টাৱাখনত ফ্ৰাই কৰি মই এইখিনি মিক্সিত পিচি ল'ম। ব'লকচোন বাৰু ৰেচিপিটোৰ মাজলৈ গৈ আছোঁ। তিলখিনি মই এনেদৰে এইখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা হৈ গ'ল, বৰ বেছি ভাজিলেও তিতা হৈ যাব। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এয়া দেখিছেনে, মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন পাতি তেলখিনি দি দিলোঁ। তেলখিনি দি ইয়াত মই তেজপাত কেইখিলামান দি দিছোঁ। তেজপাত কেইখিলা ফ্ৰাই কৰি লৈছোঁ। ধুনীয়া এটা ফ্লেভাৰ আহে তেজপাত দিলে। আৰু লগতে ডালচেনি দুটুকুৰা দিছোঁ আৰু ইলাচি দুটা দিছোঁ। আৰু ধুনীয়া ফ্লেভাৰ হয় যিহেতু তেলত ভাজি ল'লে। এয়া মই এনেদৰে ভাজি লৈছোঁ এইখিনি তেলখিনি গৰম হোৱাৰ পিছতে মই তেজপাত আৰু ডালচেনি দি দিছোঁ। এতিয়া দি দিছোঁ মই পিঁয়াজ। এয়া পিঁয়াজখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটোৰ বাবে বহুত বেছি বিশেষ বস্তুৰ প্ৰয়োজন নহয়। পিঁয়াজ, আদা, নহৰু, ইলাচি, ডালচেনি। এয়া দেখিছেনে, মই আদা নহৰু খুন্দি লৈছিলোঁ খুন্দুনাত। এয়া খুন্দি লোৱা আদা নহৰুখিনি দি মই এনেদৰে লৰাই এইখিনি ভালদৰে ভাজি লৈছোঁ। আৰু মছলাৰ ভিতৰত ইয়াত মই ব্যৱহাৰ কৰিম জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি, ৰেড চিলি পাউডাৰ। এয়া দেখিছেনে, জিৰা ধনিয়া মই বেছি দিয়া নাই, এয়া 1 চামুচেই দিছোঁ। এয়া এনেদৰে এইখিনি দি তেলত ভাজি ল'ব লাগিব। আৰু লগতে কালাৰৰ বাবে দিছোঁ এয়া জলকীয়া গুড়িৰ পাউডাৰ 1 চামুচ দিছোঁ। আৰু লগতে ইয়াত দি দিম হালধি। এয়া দেখিছেনে, সকলোখিনি মছলাত তেলত ভাজি ল'লে কালাৰটো ধুনীয়া হয় আৰু ফ্লেভাৰটো ধুনীয়া আহে। সেইবাবে এনেদৰে ভাজি লোৱা হৈছে। এয়া মাংসখিনি মই ইয়াত এতিয়া এড কৰি দিছোঁ। এয়া এইখিনি এনেদৰে ভাজি 10 মিনিটমান ভালকৈ কম স্কিমত সিজাব লাগিব। এইখিনি কম স্কিমত সিজোৱাৰ পিছত মই ইয়াত তিলখিনি দি দিম। আৰু লগতে মই ইয়াত সোৱাদ অনুসৰি নিমখটো এড কৰা নাছিলোঁ, সেয়েহে ইয়াত সোৱাদ অনুসৰি মই নিমখটো এড কৰি দিছোঁ। আপোনালোকে যেনেদৰে নিমখ খাই ভাল পায় সেই পৰিমাণ অনুযায়ী ইয়াত নিমখটো এড কৰিলেই হ'ল। মই ডাঙৰ চামুচেৰে 1 চামুচ দি দিছোঁ। আৰু লগতে তিলখিনি যিহেতু ভাজি পেলাই মই মিক্সিত খুন্দি লৈছিলোঁ, আৰু সেয়েহে মই তিলখিনি ইয়াত মই এড কৰি লৈছোঁ। কম স্কিমত মই এইখিনি সিজাই ল'লোঁ। সিজোৱাৰ পিছতে এইখিনি মই ভালদৰে মিক্স কৰি আকৌ 10 মিনিটমান কম স্কিমত সিজিব দিব লাগিব। এইদৰে এইখিনি লৰাই মই 10 মিনিটমান কম স্কিমত সিজিবলৈ দিম। এইখিনি এনেদৰে লৰাই ঢাকন মাৰি মই কম স্কিমত 10 মিনিট সিজিব দিম। তেতিয়া তিলৰ ফ্লেভাৰটো মাংসত ধুনীয়াকৈ সোমাই যাব। কম স্কিমত সিজি গ'ল, দেখিছেনে কি ধুনীয়াকৈ সিজি গ'ল। এয়া মই গৰম পানী কৰি ৰাখিছিলোঁ, উতলা গৰম পানী। এই গৰম পানীখিনি ইয়াত দি দিছোঁ। ঠাণ্ডা পানী দিলে সোৱাদটো বেলেগ হৈ যায়, সেই গতিকে মই ইয়াত গৰম পানী ইউজ কৰিছোঁ। আৰু এইখিনি উতল আহিবৰ বাবে মই এতিয়া ইয়াত ঢাকন মাৰি দিম। ইয়াত লৰাই দিছোঁ। লৰাই এইখিনি উতল আহিবৰ বাবে মই এতিয়া ইয়াত ঢাকন মাৰি দিম। এতিয়া মই ঢাকন মাৰি এইখিনি ভালদৰে উতল আহি পানীটো একেবাৰে শুকাব দিম। যিহেতু কাৰী বনাইছোঁ, তিল চিকেন কাৰী ৰেচিপি। এয়া মোৰ তিল চিকেন কাৰী ৰেচিপি ৰেডি। দেখিছেনে, বিৰাটেই টেষ্টি এণ্ড ডিলিচিয়াছ। আপোনালোকে খাই চাব, বিৰাটেই ভাল লাগে। অৱশেষত মই নোখোৱাকৈ নোৱাৰিলোঁ, খালোঁ। এয়া দেখিছেনে, খাবলৈ বিৰাটেই টেষ্টি। কি কওঁ, গোন্ধটো কি ধুনীয়া আহিছে, ইলাচিৰ গোন্ধ, তিলৰ গোন্ধ আমোল মোলাই আছে। গৰম ভাত তাতে খাবলৈ বিৰাটেই সোৱাদ হৈছে, মজা। আপোনালোকেও এনেদৰে খাব। আজিলৈ আহিছোঁ, বাই বাই।